ইমান ভিডিঅ' আমাৰ কষ্ট কৰা জনাইছোঁ। আজি মই আহিছোঁ কামাখ্যা মন্দিৰত অম্বুবাচী মেলা চলি আছে, সকলোৱে জানে, আৰু ইয়াৰে সম্পূৰ্ণ পৰিৱেশটো দেখাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অলপ যাওঁ কামাখ্যা মন্দিৰত। জয় মা কামাখ্যা। হেল্ল' গাইজ, তেতিয়া আমি গৈছোঁ কামাখ্যা। গতিকে আপোনালোকে ভিডিঅ'টো চাই দিব। শেষলৈকে এতিয়া টিকেট কাটিব গৈছোঁ। তাৰপিছত সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব। এইটো ৰঙিয়া ষ্টেচনৰ টিকেট কাউণ্টাৰ হয়। ট্ৰেইন আহি গ'ল গাইজ। এতিয়া ট্ৰেইনত উঠিম। পিছফালে যাওঁ ওলা। ট্ৰেইনত উঠিলোঁ আমি। ৰঙিয়া ষ্টেচনৰ পৰিৱেশ। ট্ৰেইনখন এতিয়া যাব ওলাইছে। नंबर प्लेटफॉर्म कृपया मैंगी पत्थर से आने वाली गुवाहाटी को जाने गाइस कामाख्या जंक्शन पाई गलो इतिया। फाइनली गाइस पाई गलो मा कामाख्या एखन हल गेट। और यार बड़ा इते सेंडल खबर दिसे, ভিতর सेंडल দিব দিয়া নাই। আমি এখন গেটেদি নাযাও, আগত আৰু এখন গেট আছে, সেইখন গেটেদি যাম। মই যাম গাইজ এইটো ৰাস্তা দি, আৰু এইটো মেখলা উজপত বুলি কয়। আগতে এইটো বহুত ইউজ হৈছিল, কিন্তু এতিয়া আৰু সেইফালে গাড়ী লৈ যাব পাৰি। এইফালে বহুত কম সংখ্যক মানুহ যায়। তো বলক যাওঁ ওপৰলৈ। जगह जगह बिला वितरण কৰি আছে। আপোনালোকে কামাখ্যা মন্দিৰত যেতিয়া অম্বুবাচী মেলা যাব, তেতিয়া ৰাস্তা ৰাস্তা মানে কোনোবাই পানী দিব, কোনোবাই ঠাণ্ডা দিব, এনেকুৱা ধৰণৰ বস্তুবিলাক আপুনি পাই থাকিব। যোনে যি পাৰে নিজৰ সাধ্য অনুসাৰে মানে ইয়াতে দান কৰে।
এখানে ব্যক্তি হচ্ছে যেমন ইয়াৰ পৰা গাইছ এটা ধুনীয়া ভিউ দেখি এয়া চাওক এইখন হ'ল গুৱাহাটী মহানগৰী ইয়াৰ পৰা ধুনীয়া একদম ভিউ আহিছে চাওকচোন গাইছ কি ধুনীয়া লাগিছে মজা তামাম লাগিছে ওপৰৰ পৰা ধুনীয়াকৈ দেখি এইটো ৰাস্তা আছে বহুত বস্তু দিছে খাব খোৱা নাই ব্লগ হোৱা নাইছোঁতো তো এই পানী যিখিনিত পাইছোঁ আমি পানী লৈ আছোঁ এতিয়া আহোঁতে খাব লাগিব আৰু তো বহুত মানুহ হৈছে আৰু আজি অলপ গৰমটো কম বহুখিনি কম আছে গৰম তো ভালেই হৈছে এটা ফালেদি তো অলপ আছে আৰু পানী হেগে free medical health care আৰু গাইছ ইয়াতে ৰাস্তা আপোনালোকক জনাই যিবাৰে কোনোবা পানী দিছে কোনোবা ঠাণ্ডা দিছে কোনোবা ORS দিছে কোনোবা খিচিৰি দিছে এনেকুৱা ধৰণৰ বস্তুবিলাক দি আছে ফ্ৰীতে যোনে যিবাৰে আৰু নিজৰ খাদ্য অনুসাৰে তো আপোনালোকেও খাব পাৰিব যেতিয়া অম্বুবাচী মেলালৈ আহে ৰাস্তাই বলক ভিডিঅ'টো চাই থাকক আগত আকৌ দেখাই আছোঁ পুলিচ কন্ট্ৰোল ৰুমত ৰৈ আছে আপুনি য'তে আছে পুলিচ কন্ট্ৰোল ৰুমলৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল আৰু এইবাৰ গাইজ বহুত প্ৰব্লেম হৈছে কামাখ্যা মন্দিৰত কাৰণ যিটো ফালে এণ্ট্ৰি দিছে সেই এণ্ট্ৰিটো ফালে ওপৰেদি অলপ গ'লেই মানে কামাখ্যা মন্দিৰটো পায় কিন্তু আমাক তলেদি যাব দিছে যিটো আমাৰ পাণ্ডু হৈ যাব দিছে আৰু 3 কিলোমিটাৰমান বেছি হৈ যায় সেইফালে যাব দিছে আৰু অৱস্থা কাঢ়ি লৈ গৈছে গৰমত কাৰণ ৰাস্তা অলপ যদি ডাঙৰ আৰু ওপৰৰ পিনে মানে বহুত সৰু ৰাস্তা দি যাব লাগে ওপৰত তাৰ কাৰণে বহুত দিগদাৰ হৈ গৈছে মানে আৰু এইটো আৰু পাব্লিকৰ হাৰাশাস্তি হৈছে আৰু ইয়াতে মানে ভেৰিফিকেশ্যন কৰিব কোনোবা বোমা চোমা যদি আনে একদম মাত ওলাই যাব একদম যেতিয়া পাৰ হৈ যাম তেতিয়া মাত ওলাই যাব যদি মোৰ তাত কিবা থাকিলে হয় আৰু কিন্তু বৰ্তমান একো নাই দিয়কচোন গাইজ তো মোৰ চেক হৈ গ'ল তো এতিয়া অলপ আছে মই দেখাই আছোঁ চাই থাকক ভিডিঅ'টো আৰু ইয়াৰ পৰা ধুনীয়াকৈ ভিউ এটা দেখা পায় কিন্তু মোৰ লগৰ ল'ৰাকেইটাই ফটো তুলিবলৈ তো সিহঁতৰ কাৰণে অলপ ৰখিব লগা হ'ল আৰু এইটো চাওক কি ধুনীয়াকৈ গছডাল মানে কি আকৃতিত আছে একদম মজা আৰু আৰু ৰাস্তাবিলাক বহুত গৰম হৈ গৈছে ৰাস্তাটো গৰম হৈ যোৱাৰ বাবে এই ভিতৰেদি আহিছোঁ একদম টিঙৰ তলে একদম এইফালে ঠাণ্ডা অলপ এনাৰ্জি নোহোৱা হৈ গৈছে একদম সমান জেগা এটাৰ পৰা আহি যেতিয়া হঠাৎ এটা ওখ জেগা পাম তেতিয়া সকলোৰে কষ্ট হয় আৰু এইখিনি জেগা তেনেকুৱা হয় মানে বহুত ওখ হয় তো সেইটো কাৰণে পাৰ্চনেলি মোৰ বহুত কষ্ট পাইছোঁ বহুত ভাগত ধৰিছে লাহে যাই আছোঁ সেইকাৰণে মানুহ চাওক গাইজ একদম তলৰ পৰা একদম ওপৰলৈকে ৰাস্তাটো সৰু বহুত তথাপিও আৰু উপায় নাই আৰু যাই আছোঁ দিয়ক
ফাইনেলি পাই গ'লোঁ কামাখ্যা মন্দিৰ এই গেটখন পাৰ হোৱাৰ লগে লগে পাই যাম কামাখ্যা মন্দিৰ ভিডিঅ'টো চাই থাকক শেষলৈকে ইয়াৰ ভিতৰৰ দৃশ্যখিনি দেখাই আছোঁ হ'ল গাইজ কামাখ্যা মন্দিৰ আৰু মোৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকক এটা সেৱা জনাওক জয় মা কামাখ্যা ইয়াতে গাইজ চাওক মানুহবিলাক কেনেকৈ ধুনীয়াকৈ ওপৰত বহি আছে এয়া চাওক মই দেখাইছোঁ আৰু ইয়াতে মানে কি হৈছে ৰখিব পৰা নাই মানে একদম লাইন বাই লাইন আহি আছেতো তো মানে লাহে লাহে যাই থাকিব লগা আছে তাৰ মাজতো মই যিকেইটা পাৰোঁ ভিডিঅ' আপোনালোকক কৰি দেখাই আছোঁ ভিতৰৰ আৰু এই কামাখ্যা মন্দিৰতে আপোনালোকেও সেৱা জনাওক এতিয়াই মোৰ ভিডিঅ'ৰ দ্বাৰা জয় মা কামাখ্যা জয় মা কামাখ্যা এইবিলাক চাওক গাইজ বিভিন্ন ধৰণৰ ছাত্ৰীসকল আহিছে আৰু ইয়াতে বহি আছে আৰু আপোনালোকে জানে যে অম্বুবাচী মেলাত তাৰমানে বহুত ধৰণৰ ছাত্ৰীসকল আহে আৰু বিভিন্ন জেগাৰ পৰা আহে আৰু ইয়াতে মানে বিভিন্ন ধৰণৰ ছাত্ৰী বহি আছে আৰু সেইকাৰণে মই বোলো আপোনালোকক দেখাওঁ আৰু আশীৰ্বাদ দি আছে তো আশীৰ্বাদটো মই লৈ লওঁ
অম্বুবাচী মেলাত মই এটা বস্তু কমন দেখিলোঁ গাইজ, কি হ'ল ধুনীয়াকৈ আপুনি যাই থাকিব, সাধু এটা আহি কিনে ধুনীয়াকৈ আপোনাক আশীৰ্বাদ দিব, ধুনীয়াকৈ দিব একদম। তাৰপিছত যেতিয়া আশীৰ্বাদ দিয়াৰ পিছত যেতিয়া আপুনি সেই সাধুটোৰ হাতত 10 টকা 20 টকা উঠাই দিব, বাপৰে 10 টকা 20 টকাৰ নামেই নুশুনে, সিহঁতৰ দাবী 200 টকা 300 টকা 250 টকা এনেকুৱা ধৰণৰ দাবী। সেনেকুৱা মানে বিজনেছ বনাই দিছে মানে সাধুসকলে। তো সেইটোৱে, গতিকে মই সেইকাৰণে যাৰে তাৰে পৰা আশীৰ্বাদে লোৱা নাই, কোনোবাই আশীৰ্বাদ দিব বিচাৰেও না, চাইড কাটি গুচি আহিছোঁ। जय महाकाल, जय महादेव। কষ্টৰি নহয়, কষ্টৰি আমি দেখি পদমেৰ ফুল নিচিনা কষ্টৰি হ'ব নেকি? এই ফাকুৱানি দেখিছে না, তাতে কি বুলি বিক্ৰী কৰিছে নে গাইজ, চন্দনৰ সূতা, চন্দনৰ গুৰিৰ সূতা বোলে কিবা সেন্দুৰ এইবিলাক কৈ কিনে সেই ফাকুৱানি বিক্ৰী কৰি আছে। ইমান ফ্ৰড মানে। হোজাই নিবাসী শ্ৰীমতী গীত শৰ্মা আপোনাক বিচাৰি বিনা বিশ্বাস অম্বুবাচী মেলাত এই চাওক মানুহ এতিয়াও আহি আছে, আৰু ৰাতি এইবিলাক ৰাতি থাকিব চাগে, আৰু ৰাতিটো আৰু ভাল লাগে অম্বুবাচী মেলা। যিবিলাক মানে যেতিয়া কামাখ্যা মন্দিৰৰ সন্মুখত যেতিয়া লাইটিঙেদি একদম মানে চাৰিওফালে ভৰি পৰিব না, এটা বেলেগ মানে লুক আৰু মজা। কিন্তু মই বেটলাক আৰু মই ৰাতি আহিব নোৱাৰিলোঁ কিবা এটা বিশেষ কাৰণত, সেইকাৰণে দিনতে আহিলোঁ। সেইকাৰণে এই দিনৰে পৰিৱেশখিনি আপোনালোকক দেখাই আছোঁ। সেইখিনিয়ে আৰু ভিডিঅ'টো আৰু শেষেই হ'ব আৰু। গতিকে ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব যদিহে কোনোবা নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে। এইটো ৰাস্তা দি আহিছিলোঁ আহোঁতে, আৰু এতিয়া এইটো ৰাস্তা দি গৈ আছোঁ। আগৰ গেটখন দি মই যোৱা নাই। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদিহে কোনোবা নতুন ভিউৱাৰ আছে মোৰ চেনেলটো চাই আছে। আৰু এতিয়া গৈ আছোঁ ডাইৰেক্ট ষ্টেচনলৈ, ডাইৰেক্ট আপোনালোকৰ ষ্টেচন লগ পাম। তো বলক যাওঁ ষ্টেচনলৈ। গাইজ মই এতিয়া আছোঁ কামাখ্যা ষ্টেচনত, আৰু ট্ৰেইন আহি গ'ল আৰু এতিয়া ঘৰলৈ যাম। ভিডিঅ'টো মই ইমানতে সামৰিব লাগিব। গতিকে ভিডিঅ'টো যদি মোৰ কিবা কণতে ভুল হৈছে আপোনালোকে মোক প্লিজ ক্ষমা কৰি দিব। আজিলৈ বাই বাই, টাটা, আন এটি ভিডিঅ'ত লগ পাম। জয় অসম। কি কৈছিলোঁ, क्या बोला था?